লাইন বহুকেইটা আমি দীঘলীয়া লাইন আমি দেখিবলৈ পাইছোঁ। শাৰী শাৰীকৈ আমাৰ মহিলা পুৰুষ আৰু জ্যেষ্ঠসকলে বেলেগ বেলেগকৈ শাৰী পাতি আছে। তেখেতলোকৰ নামভৰ্তি প্ৰথমে কৰা হৈছে আৰু তাৰ ভিতৰত লাহে লাহে আমি গাড়ীখনৰ ভিতৰলৈ মানে অৰ্থাৎ মেডিকেল বাছৰ ভিতৰলৈ মানুহবিলাকক মাতি অনা হৈছে। তাৰ ভিতৰতে সকলো পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তাত এক্সপিৰিয়েঞ্চ ডক্টৰবিলাক আছে। ডক্টৰবিলাকে তেখেতলোকক তাৰ দিহা পৰামৰ্শ আৰু লগতে ঔষধৰ ব্যৱস্থা কৰি থকা হৈছে। এই ব্যৱস্থা অহাকালিলৈও থাকিব। যিসকলে আজি এই সেৱা গ্ৰহণ কৰিবলৈ অপাৰগ হ'ব বা নোৱাৰিব বা তেখেতলোকে নিজৰ সময় বহি আৰু এটা ঘটনা ডক্টৰ নয়নমণি দত্ত মেডিকেল বিভাগৰ মেডিচিন স্পেচিয়েলিষ্ট। তেখেতক আমি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ যি কাৰ্যালয় আছে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ডক্টৰ নয়নমণি দত্ত ডাঙৰীয়াই মেডিচিন আপুনি তালৈকে যাওক, গৈ পিনি জেনেৰেল মেডিচিন জেনেৰেল অসুবিধাবিলাক দেখাই দিব পাৰিব। গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ